পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাকৰ নাম ভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নাম ভৰ্তি ফ্ৰী আছে কিন্তু নাম ভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত লৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায় এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশন লব তেওঁলোকক বিনা পইচাৰ এডমিশনটো হবই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক আৰু যিবিলাকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজত এডমিশন লব গ্ৰেজুৱেচনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম হবনে নাই নহব কোন কোন হাত দাঙকচোন ভাল লাগিছে বাইদেউ ঠিক আছে আচ্ছা কাৰ কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে দিছে মেট্ৰিক দি আছে যাৰ যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে হায়াৰ সেকেন্ডাৰী দি আছে সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেচনত 12,500 টকা দিব গতিকে 9ৰ ছোৱালী 10ৰ ছোৱালী স্কুটিটো আছে সাইকেলটো আছে বিনামূলীয়া নাম ভৰ্তিটো আছে এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায় দুদিন পিছত কব যে দাদাই লৰাবিলাকক নিদিয়ে লৰাবিলাককো দি আছো লাহে লাহে কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয় গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে হয় নে নহয় কোনোবা আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা হা নাইতো সেইকাৰণে যিহেতু আমি সবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে হয় নে নহয় মই ভুল কলো নেকি এই কোনো এটা হাত মাৰা নাই চক মই ভুল কৈছো নেকি দিয়ক আপোনাৰ